ঠিকাদার মিরা দই মারি হাই হাই উন্নয়নের নামত লুণ্ঠন বন্ধ করক উন্নয়নের নামত লুণ্ঠন বন্ধ করক উন্নয়নের নামত লুণ্ঠন বন্ধ করক দুর্নীতি ভট্টাচার্য বন্ধ করক দুর্নীতি ভট্টাচার্য বন্ধ করক। এই কালভাৰটো আমাৰ ইয়াতে বজাৰৰ পৰা অহা নতুন বজাৰৰ ৰাস্তাত এই কালভাৰটো আমি জনামতে 40-42 লাখ টকাৰ স্কিম এই স্কিমটো মোটামুটি তেওঁলোকে যেনতেন কিবা এটা পইচা খৰচ কৰি মদে মাংস খাই যেনতেন কামটো সামৰি মাৰিছে। তো এই কামটোত মোটামুটি নাই ৰড দিয়া নাই ভালকে চিমেণ্ট দিয়া হৈছে নাই কোনো প্ৰটেকশ্যন ভালকে দিছে। ইয়াতে এটা গাড়ী যোৱাৰ লগে লগে এই গাড়ীখন ডাইৰেক্ট তাতে খালত পৰিছে পৰি কিনে গাড়ীখনো বেয়া হৈছে মানুহৰ যাতায়াতৰ ব্যৱস্থা বিচ্ছিন্ন হৈছে। কাৰণ স্কিমটো আছিলে 40-42 লাখ টকাৰ স্কিম হয়। এই স্কিমখনত যেটো স্কিমৰ নামত লুণ্ঠন কৰিছে এই লুণ্ঠন কৰি আমাৰ সাধাৰণ ৰাইজৰ যাতায়াতৰ ব্যৱস্থা আজি বিচ্ছিন্ন হৈ আছে। ইহঁতৰ দুৰ্নীতি ভট্টাচাৰ্যৰ কাৰণে আজি আমাৰ বিপদ হৈ আছে। আৰু এনেকে শুনা পাইছো যিজন নেকি আপোনাৰ মীৰা দৈমাৰীৰ লগত আমাৰ ইয়াতে স্থানীয় বিধায়ক আপোনাৰ চৰণ বড়ো যে MLA তেখেত জড়িত থকা বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। আৰু এইখিনি তেওঁৰ নেতৃত্বত হৈছে। কিন্তু তেওঁলোকে যদি ইয়াতে ঠিক মতে যদি পইচাখিনি ৰূপায়ণ কৰিলে হয় কামখিনি ভালকে গুৰুত্ব সহকাৰে ল'লে হয় আজি আমাৰ ৰাইজৰ এনেকে অসুবিধা নহ'লে হয় বা আমি অসুবিধাৰ সন্মুখীন নহ'লো হয়। আজি হঠাৎ এটা গাড়ী আহিলেও আমাৰ ইয়াতে পৰিলে কোনোবা এজনৰ মানুহৰ জীৱনৰ নিৰাপত্তাৰ মানে ভাবুকি আহিছে। আজি কি হ'ব? কোনোবা এটা মানুহৰ প্ৰাণ গ'লে তেওঁলোকে ইয়াৰ ৰেছপঞ্চিবিলিটি হ'ব নেকি? কাৰণ মই এতিয়া আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনাওঁ আৰু এই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই আমাৰ ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী EM BTR কাৰ্যবাহী সদস্য তেখেতকো কৈছোঁ যদি পাৰে আমাক এই ৰাইজৰ যিখিনি অসুবিধা হৈ আছে যাতায়াতৰ ব্যৱস্থা বিচ্ছিন্ন হৈ আছে তেওঁ আমাৰ ৰাইজৰ লগত থাকি এইখিনি অলপ মেৰামতি কৰি দিয়ে। আৰু যদি পাৰে যিসকলে কাম কৰিছিল যিসকলে পইচা লুণ্ঠন কৰিছে তেওঁলোকে কঠোৰতকৈ কঠোৰভাৱে যেনেকৈ কাম আছিলে এই কঠোৰ হিচাপে আমাৰ এইখিনি কাম সম্পন্ন কৰি দিব লাগিব। এটা ৰড দিছে না ভালকে চিমেণ্ট দিছে না কোনো এটা প্ৰটেকশ্যন দিছে। কাৰণ তেওঁলোকে লুণ্ঠন কৰি গৈছে। কাৰণ যিহেতু এজন মানুহ আছে ML চৰণ বড়ো এই চৰণ বড়োজনে তেখেতসকলৰ লগত মীৰা দৈমাৰীৰ লগত জড়িত থাকি যি লুণ্ঠন কৰিলে তেওঁ এজন MLA হয় আমাৰ ৰাইজৰ প্ৰতিনিধি হয়। BPFত থাকি যদি দুৰ্নীতি ভট্টাচাৰ্যৰ লগত যদি জড়িত হয় তেতিয়াহ'লে আমাৰ এই সাধাৰণ ৰাইজৰ গতি কি হ'ব? নে তেওঁলোকৰতো এইটো স্বভাৱে হয় তেওঁলোকে সাধাৰণ মোটামুটি যেন তেন কৰি কিবা কৰি কাম এটা কৰিব ৰাইজৰ আগত প্ৰচাৰ কৰিব আমি বহুত ডেভেলপমেণ্টৰ কাম কৰিছোঁ উন্নয়নৰ কাম কৰিছোঁ উন্নয়নৰ নামত লুণ্ঠন কৰিছে কৰি এইবিলাক সৰু সৰু মেছেজ লৈ তেওঁলোকে ৰাইজৰ মাজত সোমাই যায়। আৰু 17 বছৰে BPFে ৰাজত্ব কৰি গৈছে মানে কি কয় তোলা ধনা দি কিনে ইয়াত তেওঁলোকে চলিছে। কিন্তু এতিয়াও বৰ্তমান তেওঁলোকে ৰাইজৰ মাজত সোমাই আছে যে আমি ডেভেলপমেণ্টৰ কাম কাজ বহুত দ্ৰুত গতিত আগবাঢ়িছোঁ। কিন্তু মিছা কথা ক'তো আজিলৈকে তেওঁলোকৰ ডেভেলপমেণ্টৰ কাম আমি বিচাৰি পোৱা নাই। এইখিনি ডেভেলপ হৈছে তেওঁলোকৰ 17 বছৰে তাৰ 4 ভাগৰ 1 ভাগ উদাহৰণস্বৰূপে দেখাব নোৱাৰিব তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰিব। এইটো একদম খাটাং। আপোনালোকে চাব পাৰে আপোনালোকে জাগাই জাগাই আপোনালোকে চাব য'তে চাব UPPLৰ দিনত হোৱা ডেভেলপমেণ্টৰ কাম কাজ আমাৰ ইয়াতে প্ৰচুৰ হৈছে আৰু ৰাইজ সন্তুষ্ট হৈছে। কাৰণ আমাৰ লগত ৰাইজো আছে কাৰণ ৰাইজ সন্তুষ্ট হৈছে ৰাইজৰ যাতায়াতৰ ব্যৱস্থা হৈছে স্কুল কলেজ ৰাস্তা ঘাট আপোনাৰ জলসিঞ্চন বিভাগৰে হওক যিকোনো কাম কাজ সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিছে প্ৰমোদ বড়োৰ নেতৃত্বত। কিন্তু BPFৰ দিনত লুণ্ঠনৰ বাহিৰে বেলেগ একো হোৱা নাই। এতিয়া জল পটভাৱে প্ৰমাণ হৈ আছে। এই কালভাৰটোৱে আপোনালোকে প্ৰমাণ কৰক এখন ৰড দিয়া নাই এইটো এটা কালভাৰ হ'ল নেকি? ইমান টকাৰ এটা কাম স্কিম হয় এই স্কিমৰ টকাখিনি তেওঁলোকে লুণ্ঠন কৰিছে। এইটোতো আমাৰ কাৰণে বহুত দুৰ্ভাগ্যৰ কথা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।